আমাক জুবিনদাৰ ন্যায় লাগে। ঠাণ্ডা। নমস্কাৰ ৰাইজসকল, মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছোঁ। কিছুমান কথা পাতিবৰ কাৰণে মই ব্লগত আহিলোঁ আপোনালোকৰ লগত। যিহেতু মোৰ ছোৱালী থাকে, দিনত হাল্লা চিল্লা হৈ থাকে মানে, তাৰ বাবে এতিয়া ব্লগ কৰিম বুলি আহিছোঁ। এই বুলি ব্লগৰ কাৰণে মই ইমান ৰাতি সাৰ পাই থকা নাই। আজি যিহেতু নতুন বছৰ, নতুন বছৰ ৰাতিটো আমাৰ গাঁৱত এনেকুৱা হৈ যায়, গোটেই ৰাতিটো পোহৰা দে। এইবিলাক হৈছে এতিয়া গজি উঠা ল'ৰা ছোৱালীবিলাক। এফালেও আছে, এইফালেও আছে। ৰাইজসকল, এই ভণ্টিহঁতে আছে, ইহঁতে মানে জুবিন বাবাৰ বিষয়ে কিবা ক'ব খুজিছে। আপোনালোকে ভালদৰে শুনি লওক। কি ক'ব খোজা? আমাক জুবিনদাৰ ন্যায় লাগে। আমাক জুবিন বাবাৰ ন্যায় লাগে। মোক মানে, মই জুবিন বাবা বুলি কওঁ, সেইকাৰণে আমাক চবকে চব ৰাইজে ৰখি আছে জুবিন বাবাৰ ন্যায় কেতিয়া পাব বুলি। কেৰলিং গাঁও আমি পোহৰা দে নতুন বছৰটো যোৱা বছৰ মানে সেইটো বছৰটো আমি বিদায় দিবৰ কাৰণে মানে সাৰ পাই থাকোঁ গোটেই ৰাতি। বন ফায়াৰৰ মাজত ৰাউণ্ড হৈ গেদাৰিং কৰি গান চান গাওঁ আমি। Sasa haja pochin bosini katarangko isong na nga aganga ye pochin bosi hachik mandirang donga. আমি চাহনি শুনো, কথা চথা পাতোঁ, মানে বহুত স্পেচিয়েল টাইম, বহুত ধুনীয়া টাইম কটাওঁ আৰু। তো আজি যিহেতু মই ইয়াত আছোঁ, কামৰ কাৰণে ব্যস্ত হৈ আছোঁ। বহুত বছৰে এনেকুৱা হ'ল যে মই এনেকুৱা ফাংচনবিলাকত, ফেষ্টিভেলবিলাকত মই এটেণ্ড হ'ব পৰা নাই। আজি প্ৰায়ে 10 বছৰ 11 বছৰ হৈ গ'ল। তো অকল মনত আছে যদি সৰু কালৰে মনত আছে, সেই 14 বছৰত 13 বছৰত যিটো মানে এটেণ্ড কৰিছিলোঁ সেইখিনি মনত আছে। বাকীখিনি এনেকুৱা এক্সপিৰিয়েঞ্চ হোৱা নাই বাৰু। তো বহুত মন যায় এনেকৈ এক্সপিৰিয়েঞ্চ কৰিব, কিন্তু যিহেতু ইয়াত কালচাৰবিলাক বেলেগ, মই ইয়াত বিয়া পাতি আহিছোঁ, ইয়াত কোনো তেনেকুৱা নকৰে। ইয়াত নিয়মবোৰ বেলেগ থাকে, চবতে বেলেগ বেলেগ নিজৰ নিজৰ। মিছ কৰিছোঁ ঘৰৰ মানুহবিলাকক বহুত। আৰু সন্ধিয়া সময়ত মৃদুল দা ঘৰত গৈছিলোঁ, তাত অকণমান দেৰি বহিলোঁ। মোৰ ছোৱালী বেমাৰ হৈ আছিলে, তাৰ কাৰণে ছোৱালীটোক ঘৰত থৈ গৈছিলোঁ। তাৰ বাবে জলদি আহিবলগীয়া হ'ল ছোৱালীৰ কাৰণে, নহ'লে তাতে থাকিলে হয়। তাতো বহুত ভাল টাইম কটালোঁ মৃদুল দাহঁতৰ লগত, আৰু বহুত মানুহক চিনাকিও হ'লোঁ। বেলেগে লাগে আৰু বনফায়াৰৰ মাজত বহি বহি কথা পাতিব, ধেমালি কৰিব, কিছুমান কথাবোৰ আমি যোৱা ঘটনাবোৰ পাতিব, যিটো হ'ব আছে সেইখিনি পাতিব, সিজনে সিজনৰ খবৰ পাতি লোৱা মেলা কৰে, লগতে মিলি খানা চানা খায় মানে। আৰু এটলিষ্ট লগত মিলি চাহ খালেও মানে বহুত সুখী, শান্তি পায় মানে, বহুত ভাল লাগে সেনেকুৱা কথা চথা পাতি হাঁহি বনফায়াৰৰ মাজত বেলেগকৈ এক্সপিৰিয়েঞ্চ হয় মানে। সেইখিনি আজি মই অকণমান এক্সপিৰিয়েঞ্চ কৰিব পাইছোঁ। থেংক ইউ মৃদুল দাৰ কাৰণে মই অকণমান এক্সপিৰিয়েঞ্চ কৰিব পাৰিছোঁ। আৰু বহুত বছৰৰ পিছত আশা কৰোঁ অহা বছৰ আৰু এনেকৈ এক্সপিৰিয়েঞ্চ কৰিব পাৰিম বুলি। য'তেই নাথাকক কিয় চেষ্টা কৰিম এনেকৈ এক্সপিৰিয়েঞ্চ কৰিবলৈ। ঠাণ্ডাটো বহুত হৈছে, কঁপাই দিছে মোক। আৰু সেইটোৱে মানে শুভেচ্ছা জনাইছোঁ যে চবৰে নতুন বছৰত চবৰে কামবোৰ ভালে ভালে হওক, মনৰ ইচ্ছা পূৰণ হওক, চবে সুস্থ স্বাস্থ্যকৈ থাকক, সেইটোৱে মনৰ কামনা জনাইছোঁ আপোনালোকক। আকৌ এবাৰ জনাইছোঁ হেপী নিউ ইয়েৰ। মোৰ ফালৰ পৰা বহুত মৰম, আৰু আপোনালোকৰ
আপোনালোকৰ বহুত মৰম মোকো দিয়াৰ বাবে ধন্যবাদ। এইখিনিতে মই সামৰিম।